মই তেওঁলোকৰ প্ৰতি সঁচাকৈয়ে মোৰ দুৰ্বলতা আছে। মইতো 30 বছৰ কৰিলোঁ ৰাজনীতিৰ, ময়ো অকণমান জানো মানুহৰ প্ৰবৃত্তি। মই খুব কম মানুহ পাওঁ যোনে শেষত গৈ পেলাই মোক চাকৰিৰ কথা এটা নকয় বা কিবা এটা উদ্দেশ্য প্ৰণোদিত কথা এটা নকয়। প্ৰথম আহে ভাল কথা বতৰা, সাহিত্য সংস্কৃতি ইত্যাদি ইত্যাদি। কিন্তু মই যেতিয়া দেখোঁ ৰাজকুমাৰ নিচিনা মানুহ, চুকুৰ আলিৰ নিচিনা মানুহে মোৰ পৰা সেইটো আশা কৰি নাহে। যদি মোৰ পৰা আশাও কিবা এটা কৰিছে, মই দিব পৰাটো আশা কৰি আহিছে, টকা 5,000 বিচাৰিছে, সেইটো দিব পৰা বস্তু, মোৰ আত্মাটোৱে কষ্ট নাপায়। মই সহজ সৰল মানুহৰ প্ৰতি মোৰ এটা দুৰ্বলতা সন্মানো। আৰু তাৰ উপৰিও মই তেওঁলোকক অকণমান অধ্যয়নো কৰোঁ যে চুকুৰ আলিৰ নিচিনা ব্যক্তিত্ব এটা যে সি কেনেকৈ লাহে লাহে বিপথে পৰিচালিত হৈ গৈ আছে।